আগন্তুক ইংৰাজী 4 আৰু 5 অক্টোবৰ তাৰিখে অনুষ্ঠিত হ'ব গালি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব সমাৰোহখন সকলো প্ৰাক্তনীয়ানক সহযোগিতাৰ আহ্বান শিক্ষাৰ্থী সমিতিৰ। বৃহত্তৰ গালিচিগা অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান গালি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাজে অঞ্চলটোৰ শৈক্ষিক গৰিমা ঐতিহ্যৰ লগতে প্ৰাক্তনীয়ানসকলৰ একতা সাহিত্য সংস্কৃতি আদি সকলো দিশত উজলি উঠাকৈ অহা 4 আৰু 5 অক্টোবৰ শনি আৰু দেওবাৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি কৰিছে প্ৰাক্তন শিক্ষাৰ্থী সমিতিয়ে। জ্ঞানৰ জ্যোতি আহৰণ কৰা প্ৰতিগৰাকী প্ৰাক্তনীয়ানৰ ৰৈ যোৱা স্মৃতি বিজড়িত অতীতক কৰি একেখন মঞ্চত মহামিলন হোৱাৰ আহ্বান শিক্ষাৰ্থী সমিতিৰ। লগতে গালি উচ্চ মাধ্যমিক বিদ্যালয়ত একত্ৰীকৰণ হোৱা গালি মধ্য ইংৰাজী বিদ্যালয়, গালি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, বৰবালি মধ্য ইংৰাজী বিদ্যালয়, ডিপি বিল্লাম মধ্য ইংৰাজী বিদ্যালয় আৰু চিগা মধ্য ইংৰাজী বিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থীসকলকো অংশগ্ৰহণ কৰিবলৈ আহ্বান অভ্যৰ্থনা সমিতিৰ। ঐতিহ্যমণ্ডিত তথা গৌৰৱোজ্জ্বল ইতিহাসে গৰকা কালি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ বাবে সকলো প্ৰাক্তনীয়ানক প্ৰাক্তন শিক্ষাৰ্থী সমিতিৰ সাধাৰণ সম্পাদক পলাশ মেদকৰ 18339897772 নম্বৰত যোগাযোগ কৰি পঞ্জীয়ন কৰিবলৈ আহ্বান জনায়। আমি অহা 4 আৰু 5 অক্টোবৰ তাৰিখে গালি হাইস্কুল প্ৰাক্তন শিক্ষাৰ্থী সমিতিৰ উদ্যোগত আমি এই অঞ্চলটোৰ ঐতিহ্য গৰিমা শৈক্ষিক আৰু প্ৰাক্তনীয়ানসকলৰ একতা সংস্কৃতি আদি দিশক লৈ আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ অনুষ্ঠিত কৰাৰ দিন ধাৰ্য কৰা হৈছে। আমি গালি হাইস্কুল প্ৰাক্তন শিক্ষাৰ্থী সমিতিৰ তৰফৰ পৰা এই বিদ্যালয়খনৰ সকলো প্ৰাক্তনীয়ান ৰাইজ আৰু এই অঞ্চলটোৰ সকলো সচেতন মহল ৰাইজ আৰু অভিভাৱক ৰাইজৰ পৰা আমি সহায় সহযোগিতা দিশা পৰামৰ্শ আৰু উপস্থিতি কামনা কৰিছোঁ। আমি আশা কৰিছোঁ এই দুদিনীয়া কাৰ্যসূচীৰে আমি বৃহত্তৰ গালিচিগা অঞ্চলত এখন সুন্দৰ শৈক্ষিক পৰিৱেশ আমি গঢ় দিব বিচাৰিছোঁ। আমাৰ প্ৰাক্তনীয়ানসকল একতাৰে নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক আমি শৈক্ষিক দিশৰ ওপৰত কিছু আভাস দি যাব বিচাৰিছোঁ, যাতে আমাৰ গালি হাইস্কুল প্ৰাক্তনীয়ানসকলে আয়োজন কৰা প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ দ্বাৰা বৃহত্তৰ গালিচিগা অঞ্চলত এক নতুন শৈক্ষিক বিপ্লৱৰ সূচনা হয়। এনেধৰণৰ আমি বহু কাৰ্যসূচী লৈ কিনে আমি এই সমাৰোহখন আয়োজন কৰিছোঁ। আশা কৰিছোঁ সকলো ৰাইজৰ সহায় সহযোগিতাৰে আমাৰ কাৰ্যসূচীসমূহ সুন্দৰ সফল হয় আৰু আমাৰ প্ৰাক্তনীয়ানসকলেও যাতে এই অঞ্চলখনৰ শৈক্ষিক পৰিৱেশ উত্তৰণৰ স্বাৰ্থত সকলোৱে দুদিন সময় এই আমাৰ সমাৰোহত অংশগ্ৰহণ কৰি নৱপ্ৰজন্মক এক সুন্দৰ বাৰ্তা দিব বুলি আমি আশা কৰিছোঁ। আৰু মোৰ নম্বৰ হৈছে 8133989772। এই নম্বৰত সদায় আমাৰ প্ৰাক্তনীয়ানসকল যোগাযোগ কৰি যাতে এই অনুষ্ঠানটোৰ কাৰণে পৰামৰ্শ আগবঢ়াই বা সহযোগিতা আগবঢ়াব বুলি আশা কৰিছোঁ।